নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছো গৌতম চৰাইদেউৰ ইটো সিটো অনুষ্ঠান চিন্তা নকৰিবলগীয়া চিন্তা। মানে বন্ধুসকল কি গম পাইছে নাই, গুৱাহাটীত বানপানী হৈছে কৈছে, মানে যেনি তেনি পানী, বিভিন্ন একদম গৰমতো গৰম বহুত বেছি গৈছে। মই বোলো দে ভাল চিটুৱেশ্যন চবেই যায় বোলো, বেয়া চিটুৱেশ্যন গৈ আহোচোন বোলো, সেইটোহে বোলো জহ মাৰি পাৰিম সেনেকৈ ভাবি লওঁ বুজিছে নাই। তাৰপিছত ধুনীয়াকৈ একদম ওলাই গৈছোঁ চুকবুটি, আমাৰ মানে ভৰালি পুখুৰী আকৌ ৰূপালী বুলি যায়, আমাৰ ঘৰৰ ওচৰৰ পৰা আহি থাকোঁ গাঁও। তাৰপিছত ময়ো গুৱাহাটী মহানগৰী যাম যেতিয়া একদম মই চুকবুটি ওলাই গৈ আছোঁ আৰু গৈ থাকোঁতে সেই থাকোঁতে মোৰ চিনাকি মোৰ লগৰ এটা দেখিলে নহয়, সি মোক কৈছে বোলে বোলে কোনে যায় মই বোলো গুৱাহাটী মহানগৰী যাম বোলো। সি ঠিক আছে বোলে কিহত যাবি বোলে, মই ৰূপালীত যাম বোলো, এই ওপৰৰ চিটটোত যাম শুই পিনে ধুনীয়াকৈ বোলো চিংগুলত বোলো মাৰিছোঁ তাক। সি কৈছে অঁ হয় নেকি বোলে, কৈছে বোলে কি কামত যা এনেকৈ কৈছে। মই বোলো বিধায়কৰ ঘৰত কাম আছে, মোৰ বোলো আৰু অলপ কাম আছে আৰু পাৰ্চনেল অফিচৰ কামবোৰ। তাৰপিছত সি কৈছে ই বুলি কৈছে, মোক ইনচাল্ট কৰিছে। মই তাইক উত্তৰ দিয়া নাই, একদম কেহ কৰিছোঁ মানে মানে মই একদম ধুনীয়াকৈ মানে আহি আছোঁ আৰু একদম বাছত উঠিলোঁ, গাড়ী ষ্টাৰ্ট দিলে, গৈ আছোঁ। মই মনতে ভাবিছোঁ এইবাৰ আজি বোকাখাটত যিখন হোটেল মানে তাত হোটেলত যিখন এই হেৰিয়াত ৰখাইগৈ বাছবোৰ ৰখাইগৈ যে ভাত খাবৰ কাৰণে মাছ ৰাতি, মই বোলো জকলা বন্ধা চলা ৰখাব খানা পূৰা দিম আজি বোলো। গৈ নামিয়ে একদম ধুনীয়াকৈ এনেকৈ চুকবুট পিন্ধা কৰি গৈছোঁ আৰু স্পৰ্টিং গৈ আৰু চিধাই হোটেলত বহিলোঁ। দাদা বোলে কি খাব লাগিছে, মই বোলো ভাতটো প্ৰথম দি লৈচোন বোলো, ভাতটো বোলো বগা ভাত দিবি এনেকৈ চাই বোলো বগা ভাত দিবি, লেতেৰা পেতেৰা নহয়ও, মই ক'লা ভাত আছে বুলি কোৱা নাই নহয় বোলো বগা ভাত আৰু চাফা ভাত বোলো। তাৰপিছত সি এনেকৈ চালে বোলে ই বোলে বৰ ক'লা বগা ভাত উলিয়াই পেলাইছে, ক'লা ভাত নাই নহয় কৈছে, এনেকৈ কৈছে মানে সি দম আৰু ময়ো দমতে কৈছোঁ একদম ভয় কৰা নাই, মই ভয় ক'ত কৰিম আৰু দিলেহি আৰু বোলে কি খাব আপুনি, মই বোলো খাচী দে ডাঙৰ ডাঙৰ দিবি আকৌ, মই পইচা যিমানলৈ দিম কৈছোঁ, নি পিন্ধাল মাৰিছোঁ পইচানো বেছি হোৱা নাই নহয়। তাৰপিছত আৰু দিলে ভাত একদম পূৰা ডকচি দিছোঁ বাৰু, দৈ চৈ যি দিছে একদম। বাকী বুলি কৈছোঁ কমকৈ খাই আছে বোলো মাথা নিদিয়া বোলো ফুৰিবলৈ আহিছে খাব নোৱাৰো, পইচাই নাই বোলে তাৰপিছত খাই বৈ একদম পালোহি আৰু একদম গুৱাহাটী। আৰু গুৱাহাটী নমাৰ পিছত আৰু মানে আৰু তাত মানে নামি সুধিলে নহয় লগ গাড়ীত আছে কি আহি আছোঁ আৰু লগতে কথা পাতি কৈছে বোলে দাদা বোলে ক'ত থাকিব বোলে, ময়ো এনেই ফিটমেণ্ট মোৰ পল্টন বজাৰ বোলো মোৰ লগৰ এটা আছে বোলো, হোটেল বোলো মই ৰুম এটা দিছে তাতে থাকিম বোলো এনেকৈ কৈছোঁ। তাৰপিছত আৰু দুটা নামি লওঁ আৰু মানে দাদা পল্টন বজাৰ বোলে ময়ো পল্টন বজাৰ যাম বোলে, সেই লগতে যাওঁ বোলে বোলে। মই চিন্তাত পৰিলোঁ নহয়, কোন পল্টন যাম লগৰ আছে মানে ৰুমো নাই নহয়, মোৰ মানে সেইটো পৰ্যায়ত চিন্তাত পৰি মোৰ মানে একদম কি কওঁ কি নকওঁ আৰু। তাৰপিছত মই ক'লোঁ মই বোলো হেৰি কৰিব লাগিছে, যে কি হেৰি কৰিব লাগিছে, হেৰি কৰিব লাগিছে বোলো, কি হেৰি কৰিব লাগিছে লেট্ৰিন কৰিব লাগিছোঁ বোলো, মই আপোনালোকৰ নাযাওঁ পিছত যাম বোলো। আৰু গাড়ী ৰখোৱা জেগাত পিছফালে গৈ লেট্ৰিনটো একদম মজাছে কৰিছোঁ আৰু একদম ধুনীয়াকৈ। তাৰ ষ্টেণ্ডতকৈ চিগাৰেট এটা সুবিধা নাই, চিগাৰেট মানুহে ষ্টেণ্ডত দেখাইছে চিগাৰেটটো লিখি ল'ব ওলাই, মই খাই দিছোঁ আৰু এনেকৈ ওলাই চাইছোঁ মই গ'ল বাচিলোঁ, ফিটডাল মাৰি একদম মৰিছিলোঁ। তাৰপিছত আৰু আহিলোঁ, আহি পিনে একদম বোলো হেৰি এতিয়া লাহেকৈ সময় হৈছে আৰু বিধায়ক আৱাসলৈ গৈছোঁ আৰু বিধায়ক আৱাসলৈ যাওঁতে মানে এটা বৰ ধুনীয়া ড্ৰেছ চেছ পিন্ধি আছে একদম ধুনীয়াকৈ আছে আৰু। তাৰপিছত মোক কৈছে বোলে ঐ ক'ত যায় এনেকৈ কৈছে, মই কৈছোঁ অঁ মই বিধায়কক অলপ লগ কৰি আহোঁ বোলো, আপোনাৰ উজনিত ঘৰ নি কৈছে। মই কৈছোঁ অঁ হয়। ময়ো কেনেকৈ চিনি পালে আৰু, তাৰপিছত সি কৈছে বোলে মই তোমাক চিনি পোৱা নাই বোলে, তুমি গৌতম চৰাইদেউ নহয় জানো বোলে, ইটো অনুষ্ঠান কৰি থাকা যে বোলে, যোগাত্মক বাৰ্তা দি থাকা যে বোলে। মই তেতিয়া মানে আৰু ফিট থাকিছোঁ, অঁ মই এই যাতা মাতি পিনে সি মানে মোক ক'লে আপুনি বোলে কাম এটা কৰি দিব লাগে। মই কৈছোঁ মোৰ কাম এটা বোলে, মই মানে হেৰি এই মিলিকী মেমৰ বোলে মই বোলে পিয়ে বোলে, এনেকৈ চাইছোঁ মিলিকী মেমৰ পিয়ে বোলে, অঁ কি কৰিব লাগে বোলে, এই নক'ব আৰু পিছে এনেকৈ বোলে আমাৰ মিলিকী মেম আৰু বোলে মিমন্ত ছাৰ বোলে, মিমন্ত মামা বোলে একদম কাজিয়া নহিনান বোলে বোলে একদম দলি লাগিছে বোলে, এইটো মাৰিছে বোলে হা, মিমন্ত মামা বোলে একদম মূৰতে লাগে অলপ পতা বাচিছে বোলে একদম
পুৰা কাজিয়া হেনো মিলিকি মেমা হিমন্ত মামা তাৰমানে পুৰা কাজিয়া বোলে মোৰ কেলে আপুনি নাজানে বোলে টিভিত দেখা নাই বোলে মই টিভি পকাই নাচাওঁ বোলে নহয় বোলে মাটিক লৈ কাজিয়া বোলে গোটেই হাঁহ সম্পত্তি যিমান মানে মিলিকি মেমে গোটাইছিলে মানে একদম ইণ্ডাষ্ট্ৰি পইচা গোটাই লৈছিলে ন য'তে ত'তে মাতিব লৈছিলে বোলে মাটিখিনি বোলে হিমন্ত মামাই বোলে অসমৰ ৰাইজক দি যাম বুলি কৈ দিলে বোলে মঠ মন্দিৰ বনাম বুলি কৈ দিলে বোলে মেমটো গৰম কষ্ট কৰি লৈছোঁ মোৰ ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা সম্পত্তি আৰু মানে তুমি মানে একদম দান দি দিম বুলি কৈ দিলা বোলে গৰম আৰু একদম মেম একদম সেই কাজিয়াটো পুৰা কাজিয়া লাগিছে এতিয়া আপুনিও কাম কৰিবলৈ কিলে মিলিকি মেম কৈছে যে তেওঁ বেলেগৰ নামত মানে মাটি ল'ব আৰু আপোনালোকৰ উজনিত ল'ব অলপ ওখ পাখৰ জেগা বানপানী নোহোৱা আৰু যাতে মানে হিমন্ত মামাই গম নাপায় যাতে সেই তেওঁ মাটি লৈ থৈছে নহ'লে সেইখিনিও দি দিব বেলেগক মানে ভিতৰতে মানে কি বুলি কৈছে বোলে আপুনি পাৰিব নাই মই চিন্তা কৰি এনেকৈ চালোঁ মালটো মাগুৰ লগ পাইছোঁ মই পাৰিম বৰ ভাল কথা কৈছে বোলে ক'ত হ'ব বাৰু মই চিন্তা কৰি চালোঁ অৰুণাচললৈ দি দিওঁ বোলো অৰুণাচলত পাৰিম বোলে আমাৰ চৰাইদেউ জিলা বোলো কানুবাৰী ওচৰত অৰুণাচল আছে ওখ পাহাৰ ডাঙৰ জেগা আছে মই বোলো লৈ দিম তাৰপিছত একদম চেণ্টেন কৰি দিয়ক আপোনালোকৰ একদম কি লাগে মই দিম আৰু কৈছে মই যদি নালাগে দিয়ক বোলে মোৰ চব আছে ঋণি ফিমাই দিছে দি আৰু যদি দিয়ে দিব পাৰে আৰু কিবা এটা কৈছোঁ আৰু তাৰপিছত বোলে কেনেকুৱা মাটি কি কথা নাই মই মাটি বিৰাট ধুনীয়া বোলো খালি কথা এটা অকণমান সমস্যা এটা আছে বোলো সমস্যাটো খালি পূৰ কৰিব পাৰিব নোৱাৰে এতিয়া বোলে কি কওক বোলে মই পূৰ কৰাই দিম যেন তেন মই বোলো মিলিকি মেমে হিমন্ত মামাক ডাইভৰ্চ দি অৰুণাচলত এজন নগা যুৱকৰ লগত কি কথা কৈছে আপুনি বোলে ডাইভৰ্চ দিয়া কথা কৈছে বোলে মই কৈছোঁ নহয় সেই অৰুণাচল ইলাইন পাৰ্মিট নাই জানো মিলিকি মেমৰ সম্পত্তি যদি সুৰক্ষা হ'বলৈ হয় তাৰ যুৱকৰ লগত বিয়া সোমালে মাত্ৰ কিনিব পাৰিব আকৌ তেতিয়া মানুহজনৰ নামত যেতিয়া উঠি যাব তেতিয়া মিলিকি মেম মালিকী স্বত্ব নহ'ব নেকি তাতে আহিছে এই আপুনি বোলে কি কথা কয় বোলে এনেকৈ এনেকুৱা কথা ক'বলৈ আহিছে কৈ মোক একদম গাবুত মাৰি ধৰিলে নহয় মই ধৰিলোঁ নহয় গাবুত মাৰি এনেকুৱাটো পূৰা দিছোঁ ময়ো দিছোঁ সিও দিছে একদম মানে একদম বিধায়কৰ হেৰিয়াতে একদম ৰাস্তাতে বগৰে লাগি একদম কামুৰি ধৰিছে মই বোলো তোক ভালৰ কাৰণে বোলো মাটিডোখৰ দিম বুলি কৈছিলোঁ বোলো তই আকৌ মোকে মাৰিব লাগিছে বোলো মিলি তুমি বিয়া সোমালে মাটি দিব পাৰিব তাই ইনালে পামিছে বুলি নেজানি অৰুণাচলত বোলো লাগিছোঁ পূৰা লাগিছোঁ তই মোৰ কৈছোঁ তাৰপিছত ঠাচকৈ শব্দ এটা শুনিছে না ঘপকৈ হাঁ পাই গ'ল মোহাই যাওঁ মানুহজনে আহি একদম চৰি আহি দিছে সপোন দেখি আছিলোঁ কি যে সপোনবোৰ দেখোঁ চাওকচোন বাৰু একদম মই মানে একদম ভাগ কৰি গৈছোঁ মানে কি যে কাজিয়া বুলি এখন মেমৰ লোকক মাতি দিবলগীয়া মোৰ এটা নমস্কাৰ এইটোৱে আৰু চিন্তা নকৰিবলৈ চিন্তা সপোনত দেখা এটা আপোনালোকক শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি ভিডিঅ'টো সকলোৰে মাজত ঠেলি দিবলৈ নাপাহৰিব বাই বাই